ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 7 অনুশীলনী 4 বিৰ 6 নম্বৰ প্ৰশ্নৰ পৰা 6 নম্বৰ প্ৰশ্ন কৈছে কাখৰ চিত্ৰত AB সমান্তৰাল CD এংগল AB ইকুৱেল 40 ডিগ্ৰী এংগল CD ইকুৱেল 35 ডিগ্ৰী হলে এংগল BED মাপ ওলোৱা তাৰ মানে AB ৰ মাপ দিয়া আছে আৰু CD ৰ মাপ দিয়া আছে BD কোণৰ মাপটো ওলাব লাগে এইটো চিত্ৰ দিয়া আছে চাবা ABEDC এটা কোণ দিয়া আছে 40 ডিগ্ৰী এটা 35 ডিগ্ৰী এটো পৰা আমি BED ৰ মাপ ওলাব লাগে ঠিক আছে প্ৰথমে দিয়া আছে AB সমান্তৰাল CD আৰু AB ইকুৱেল 40 ডিগ্ৰী CD ইকুৱেল 35 ডিগ্ৰী এই দুটা কোণ দিয়া আছে আৰু BD কোণটো ওলাব লাগে প্ৰথমে আমি কি কৰিম অঙ্কন কৰি লম সবা এই ইৰ মাজেৰে এডাল ৰেখা অঙ্কন কৰিম যাতে AB আৰু CD ৰ সমান্তৰাল হয় এটো নাম দিছো MN এই MN টো কাৰ সমান্তৰাল হ'ব লাগিব AB ৰ হ'ব লাগিব আৰু CD ৰ হ'ব লাগিব গতিকে অঙ্কনত লিখিবা যে ই বিন্দুৰ মাজেৰে AB আৰু CD ৰ সমান্তৰাল হৈ এডাল ৰেখা টনা হয় কেনেকৈ লিখিবা যে ই বিন্দুৰ মাজেৰে এই ই বিন্দুৰ মাজেৰে MN ৰেখা অকা হল যাতে AB সমান্তৰাল M এই AB আৰু যাতে AB টো কাৰ সমান্তৰাল MN ৰ আকৌ CD ৰ সমান্তৰাল কি হ'ব লাগে MN এতিয়া চাবা এ এংগল কি দি আছে বা এটো লিখি AB প্ৰথমে সমান্তৰাল কি MN এতিয়া কেনে কৰি লও AB সমান্তৰাল MN ৰ কি হ'ব AB সমান্তৰাল MN ৰ AB টো কি হ'ব ছেদক কমা B ছেদক এবাৰ এংগল এনেকৈ লিখিবা BEN সমান কি হ'ব ABE কাৰণ এই BEN কোণটো ABE কোণৰ সমান যেহেতু কি একান্তৰ অন্তঃকোণ এনেকৈ লিখি দিবা গতিকে কোণ BEN সমান কি হ'ব ABE যেহেতু এইখিনিৰ AB টো ছেদক আছিল এনেকৈ ব্ৰেকেটত লিখি দিবা যে একান্তৰ অন্তঃকোণ কাৰণ অন্তঃকোণ বিলাক সদায় সমান এবাৰ চাবা BEN বা BN সমান AB কোণৰ মাপটো তো দিয়ে আছে AB মানে কিমান দি আছে 40 ডিগ্ৰী তো AB ঠাইত কি লিখিব পাৰিবা 40 ডিগ্ৰী এতিয়া আকৌ BN কোণটো হল আকৌ লিখিবা এবাৰ এইফালৰ পৰা লবা DEN সমান কি হ'ব CDE এনেকৈ লিখিবা বা এনেকৈ আকৌ একবাৰ লিখি দিব পাৰিবা যে CD সমান্তৰাল MN লিখি দাও CD সমান্তৰাল MN এইটোৰ কি হ'ব CD সমান্তৰাল এয়াৰ ছেদকটো কি হ'ব ED বা D গতিকে লিখিব কমা ED ইয়াৰ ছেদক ED ছেদক এবাৰ আগৰ নিচিনা এনেকৈ লিখিবা কোণ DEN সমান কি হ'ব CDE তাৰ মানে এই DN কোণৰ CD কোণটো সমান হ'ব যেটো একান্তৰ অন্তঃকোণ গতিকে কোণ DEN সমান কোণ CDE ব্ৰেকেটত লিখিবা একান্তৰ কোণ একান্তৰ অন্তঃকোণ এবাৰ চাবা DEN CD টো কোনটো দিয়া আছে প্ৰশ্ন CD টো কিমান দিয়া আছে এইটো চাবা CDE কিমান দিয়া আছে 35 ডিগ্ৰী তো দিয়া আছে CD 30 গতিকে CD ৰ ঠাইত কি লিখিব পাৰিবা 35 ডিগ্ৰী এবাৰ এতেকে কি কৰিবা এই B যদি আমি এই দুটা কোণ যোগ কৰিম BN চিত্ৰ দেখাই দিছো BEN plus DN
DEN তাৰমানে এই BN কোনটো আৰু DN কোনটো যোগফল কিমান হ'ব চিত্ৰ দেখাই দিছো চাবা প্ৰথমটো আছিল BEN আৰু DEN এই দুটা কোণ মানে আমি কি লিখিব দিম BED যেটো এই দুটা কোণ মেইন BEN আৰু DEN or আমি কি লিখিব দিবা BED তো আছে এটা কোণ ঠিক আছে সমান কি লিখিব দিবা BED তাৰ মানে এই দুটা যোগ কৰিলে আমি কি কোণ পাম BED কোণ পাম এবাৰ চাবা BN মানৰ দি আছে কিমান 40 ডিগ্ৰী আছে BN অৰ ঠাইত 40 ডিগ্ৰী বহাবা আৰু DEN অৰ ঠাইত কি আছে 35 ডিগ্ৰী ইফালে আছে BED যেহেতু ওলাব দিছে আমাক BED এর কোনটো আমি নাজানো নেকে থৈ দিবা এবাৰ এই দুটা যোগ কৰিলে কিমান হ'ব 75 ডিগ্ৰী ইকুৱেল BED আমাক B ওলাব দিছিল তেকে লিখি দিব পাৰিবা BED ইকুৱেল 75 ডিগ্ৰী এইটো হৈছে 6 নম্বৰটোৰ আনসাৰ যেটাকে BED ইকুৱেল 70 ডিগ্ৰী তুমি এখানে সবা প্রথমে দিয়া আছে এখানে লিখছো AB সমান্তরাল CD তার পিছত AB কোণ দিয়া আছে 40 ডিগ্ৰী CD দিয়া আছে 35 ডিগ্ৰী BED টো ওলাব লাগিব তে BED টো ওলাইছো কিমান 75 ডিগ্ৰী তো এনেকে একদম সহজ চিত্ৰখিনি অলপ খালিতে অঙ্কন কৰি লবা যে MN অঙ্কন কৰা হল যাতে AB সমান্তরাল কি হয় MN আৰু CD সমান্তরাল MN যেটো সমান্তরাল হয় গতিকে এইটো হৈছে 6 নম্বৰটোৰ আনসাৰ আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা